হেল্ল' বন্ধু বান্ধৱীসকল, মই ৰিংকু ব্লগ এণ্ড ৰেচিপি চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু এইফালে মোৰ ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল, এইটো হৈছে 1 জানুৱাৰী ভিডিঅ' আৰু এতিয়া আমি পিকনিক খাবৰ কাৰণে গৈ আছোঁ। যিহেতু মামাহঁতৰ তাতে আমি পিকনিক খাম, সেয়েহে এয়া এতিয়া আহি পাই গ'লোহি পিকনিক। দেখিছে পথাৰতে, এয়া আগতে আমি পথাৰতে খাইছিলোঁ আৰু এতিয়া যিহেতু 3 বছৰমান হ'ল খোৱা নাই আৰু 3 বছৰ পাছত এয়া আকৌ পথাৰত 1 জানুৱাৰী পিকনিক খাবলৈ আহিছোঁ। আৰু এইফালে বনাই হৈ গৈছে, এইফালে চালাডো কাটি আছে তাই, আৰু এইফালে মামীয়ে বনাই আছে মাংস, আৰু লগতে এইফালে দেখিছে ধুনীয়াকৈ মাংস পুৰি আছে। আৰু আমি আহোঁ মানে এইফালে মামী বনায়ে হৈ গ'ল, সেয়েহে এইফালে গাহৰি মাংস বনাই থ'লে আৰু এতিয়া ইয়াতে ব্ৰইলাৰ বনাই আছে আৰু এইফালে মাংস পূৰা খায়ো আছোঁ কিছুমান। আৰু এইফালে এতিয়া ধুনীয়াকৈ বনাই মেলি হৈ যোৱাৰ পিছত আমি খাই ল'লোঁ। আৰু এইফালে মামাই যিহেতু নতুনকৈ ঘৰ বনাব, এয়া মাটি সোমোৱাই আছে, তাকো চালোঁ আৰু খোৱা বোৱা নেদেখালোঁ। আজি হৈছে নেক্সট দিনা 2 জানুৱাৰী, 1 তাৰিখৰ দিনা যিহেতু আমি মন্দিৰত যাব নোৱাৰিলোঁ, সেয়েহে এয়া টিলিঙা মন্দিৰলৈ আহিছোঁ 2 তাৰিখৰ দিনা। আৰু এয়া আগতে মই টিলিঙা মন্দিৰৰ ভিডিঅ' দিছোঁৱেই, সেইকাৰণে বেছিকৈ দেখাই থকা নাই। আৰু এইফালে ধুনীয়াকৈ থালি এখনো কিনি ল'লোঁ, আৰু নতুন বছৰ যিহেতু সেয়েহে মন্দিৰত বহুত মানুহ হৈছিলে। আৰু এইফালে আমি ধুনীয়াকৈ লাইন পাতি ধুনীয়া চাকি জ্বলোৱাৰ পাছত এতিয়া এইফালে নাৰিকলটো ভাঙি ল'লে। আৰু এনেদৰে নতুন বছৰত এবাৰ মন্দিৰলৈ আহিলে মনটো ভাল লাগে, সেয়েহে আহিলোঁ। আৰু এইফালে দেখিছে আজি কিমান মানুহ হৈছে, আগৰবাৰ আহোঁতে কিন্তু ইমান মানুহ নাছিলে। আৰু এতিয়া আমি পূজা কৰি হৈ গ'ল আমাৰ, সেয়েহে আমি এতিয়া পূজা কৰি ঘৰলৈ আহিব লৈছোঁ। আৰু এইফালে এতিয়া আপোনালোকক চাৰিওফালে এবাৰ দেখাই দিছোঁ, দেখিছে মানুহ আহিয়ে আছে। আৰু এনেদৰে আহি এতিয়া যিহেতু বহুত ভোক লাগিছিলে, সেয়েহে পৰঠা এটাকে খাই ল'লোঁ। এইফালে ধুনীয়াকৈ পৰঠা দিলে, পৰঠা এটা খাই ল'লোঁ। আৰু যিহেতু বজাৰতো কাম আছে, সেইকাৰণে পৰঠাটো খাই পেলাই বজাৰত সোমালোঁ। আৰু এইফালে এতিয়া বজাৰ কৰি লওঁ, আৰু ইয়াতে কাপোৰৰ দোকানত সোমালোহি, আৰু এইফালে কচমেটিকৰ দোকানতো কিবা কিবি কেইটামান কিনিবলগীয়া আছিলে, কিনি ল'লোঁ। আৰু যিহেতু ঠাণ্ডাৰ দিন জুই ফুৰোৱা হয়, সেয়েহে ঘৰত খৰিও নাছিলে, ভাবিলোঁ খৰিও অলপ লৈ যাওঁ। এইফালে খৰি নিবৰ কাৰণে সোমালোঁ। আৰু এই ভিডিঅ'টো আজিলৈ ইমানেই। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ'ত লগ পাম, বাই বাই।